আজি দেখা নাই কেনেকুৱা জেগাত আছোন ছাতি লৈ শুনি বৰষুণ যে দিছে খেতিপথাৰ দিন যে বৰষুণ দিছে মই এতিয়া গোটেই চাৰি পৰিৱেশটো চাচোন আইয়া চা ইমান হাবি জংঘল দেখিলা ৰাস্তা এইটো মই এতিয়া বৰ্তমান বৰষুণ দিছে যে ছাতিটো লৈ আহিছোঁ মানে ভাল লগা এটা পৰিৱেশত আহিলোঁ বৰষুণ দিয়া সময় যে কিনো কৰিবা হয় নহয় কদম পুলিবিলাক যে ওলাইছে গছৰ পৰা হৈ কিনে যে মাটিত ফুটি আছে ন সৰু সৰু এনেকৈ আঙুলি দুআঙুল মানুহ সেনেকুৱা কদম পুলিবিলাক তুলি ৰোৱাৰ ব্যৱস্থাটো কৰিছোঁ কাৰণ কেলৈ চৰকাৰেও আজিৰ দিনত প্ৰত্যেক মানুহজনকে কৈ আছে যে মতাৰ পৰা মাইকীলৈ ল'ৰাৰ পৰা ছোৱালীলৈকে চবেই যদি এজোপাও যদি গছ ৰোৱা চেষ্টা কৰোঁ আমি তেতিয়াহ'লে মানে আমাৰ সময়মতে ৰ'দ দিব সময়মতে বৰষুণ দিব হয় নহয় আজিকালি গৰমবিলাক কিমান বেছি হৈ গৈছে চাব টিকা ফটা ৰ'দ নিচিনা হৈ গৈছে ছাল তাল শুকুৱা পৰি যায়গৈ ৰ'দত ওলালে এনেকুৱা ছাতি এটা ল'বলগীয়া হয় নহয় ছাতি ল'লেও গৰমত পোলা পৰি গৈছোঁ চাহ আকৌ তাৰ পাছতে আকৌ এতিয়া সেইকাৰণে চবেই গছপুলি ৰোৱাৰ ব্যৱস্থাটো কৰিব নিজৰ বাৰীতে হওক আনৰ বাৰীতে হওক ৰাজহুৱা ক্ষেত্ৰতে হওক বা সপ্তাহটোৰ মূৰত যদি এজোপা গছ পুলি যদি নোৰোৱে আপোনালোকে তাৰ সাৰ্থকতা নুবুজায় এতিয়া মোৰ চেহেৰাটো চাব কিমান কোলা মোলা হৈ গৈছে গছ যদি থকাহেঁতেন ভাল ধৰণৰ যদি গছ থকাহেঁতেন তেতিয়াহ'লে মোৰ চেহেৰাটো বগা হ'লহেঁতেন হয়নে বাৰু কথা খাই ক'লোঁ থুলমূলীয়াকৈয়ে এতিয়া চা এইখিনি কদম পুলি আমাৰ এতিয়া ককাইৰ লগত সদায় আমি এনেকৈ তুলি আছোঁ আকৌ এইটো কদম পুলি কেইটা হ'ল এইকেইটা আৰু কোনটো এইটো তুলি এইটো তুল ভালকৈ তুল শিপাটো এতিয়া বৰষুণ দিছে বৰষুণ দিনততো ৰুলে বহুত ভাল এটা ৰু ছিগি গৈছে চিঙাটো নল'বি বহুত এভেইলেবল আছে অঁ বস্তুটো এনেকৈ কৰিলে মানে বেছি ভাল আকৌ আগটোৱে এই চাৰকম কৰিলে বেছি ভাল জানিছোঁ নাই সেইটো এটা ল এইকেইটা এই চটৰটো ল চটৰ বেছি ভাল দাঁতটো এনেকৈ কৰিম বুলি ল'ব ই নমৰে আৰু শিপাটো যাতে ছিঙিব নালাগে দেই এনেকৈ তুলিলে সেইটো এনেকৈ তোলা বাছ এনেকৈ তুলি থাকা আমি সদায় এনেকৈয়ে এই ককাইৰ লগতে তুলিখিনি ৰুই আছোঁ আমি